দলৰ এখন কৰ্মী সভা আছে। এই কৰ্মী সভাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। আপোনালোকে জানে যে বিটিআৰৰ নিৰ্বাচন আৰু বিটিআৰৰ নিৰ্বাচন উপলক্ষে আমি প্ৰতিটো MCLA সমষ্টিতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই একোখনকৈ কৰ্মী সভা কৰিছে। গতিকে সমস্ত বুথৰ আমাৰ বুথৰ কমিটিখন, বুথৰ যুৱ বাহিনী, মহিলা বাহিনী, কৃষকসকল সকলোকে মাতি আমি একোখন এনেকুৱা সভা কৰিছোঁ। অহা 9 তাৰিখে বাগানপাৰা আৰু গোৰেশ্বৰ MCLA সমষ্টিত এই সভা আছে। গতিকে এই সভালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। মই তাৰ প্ৰস্তুতি চাব আহিছোঁ আৰু এই সমষ্টিৰ বা এই জিলাখনৰ দায়িত্বত মই আছোঁ। গতিকে কি ধৰণৰ প্ৰস্তুতি কৰিছে, অহা 9 তাৰিখে আমাৰ কাৰ্যকৰ্তাসকল কেনেধৰণে আহিব, কি ধৰণে ব্যৱস্থা হ'ব, কি হ'ব, গোটেইখিনি আলোচনা কৰিবৰ কাৰণে আহিছোঁ। নিৰ্বাচন কেন্দ্ৰিক ইয়াত আলোচনা এতিয়াতো নিৰ্বাচন কেন্দ্ৰিকে আৰু যোৱা কেইদিনমান আগত দেখিছে যে আমাৰ বাক্সা আৰু তামোলপুৰত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ৰাউণ্ড সভা কৰি গ'ল কেইটামান MCLA সমষ্টিত। এতিয়া ছেকেণ্ড ৰাউণ্ডত আৰু কেইটামান MCLA সমষ্টি আছে, সেইকেইটাত কৰিব। এতিয়া আমি প্ৰত্যেকটা MCLA সমষ্টিতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই একোখনকৈ সভা কৰিব। কৈছে সেয়া আমাৰ কথা নহয়। আমাৰ কথা হ'ল যে বিটিআৰত যদি শান্তি আনিছে সেয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰণে আহিছে, সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আহিছে। আমি বিচাৰোঁ যে বিটিআৰত এনেকুৱা ধৰণৰ শান্তিৰ পৰিৱেশ হ'ব লাগে, যি শান্তিয়ে প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয়েৰে বাস কৰা আৰু সমান অধিকাৰ পোৱাৰ সুবিধা দিব পাৰে। আমাৰ কাৰো লগত মানে বিদ্বেষ নাই, কাৰো লগত মানে হেৰি নাই, সকলো দলে আমাৰ। কাৰণ ইয়াত যি দুটা দল আছে, UPPL হওক, BPF হওক, বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল, বিটিআৰক প্ৰতিনিধিত্ব কৰা দল, গতিকে দুইটা দলৰ লগত আমাৰ সদ্ভাৱ আছে, সুন্দৰ সম্পৰ্ক আছে। তেওঁলোকেও নিৰ্বাচন খেলিব, আমিও নিৰ্বাচন খেলিম। নিৰ্বাচনৰ ৰাইজক আমি এটাই আহ্বান কৰিম যে আমাৰ লগত কাৰো লগত শত্ৰুতা নাই। আমি মাত্ৰ এটাই বিচাৰোঁ যে বিটিআৰত শান্তি লাগে আৰু বিটিআৰত শান্তি, সমন্বয় আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যদি সম অধিকাৰ পাব লাগে, তেতিয়াহ'লে বিজেপিক সকলোৱে ভোট দিয়ক, বিজেপিক আগবঢ়াই নিয়ক। বিটিএডিত শান্তি আৰম্ভই হৈছে মোদী ডাঙৰীয়াৰ কাৰণে, অমিত শ্বাহ ডাঙৰীয়াৰ কাৰণে। কাৰণ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াই সম্পূৰ্ণ দায়িত্ব লৈ ইয়াত গোটেইকেইটা বড়ো সংগঠনক একলগ কৰি বিটিআৰ চুক্তি কৰিছিল আৰু এই চুক্তিৰ পিছতে বিটিআৰত প্ৰকৃততে শান্তি আহিছে। তাৰ আগতেও বহুকেইখন চুক্তি হৈছে, কিন্তু সেই চুক্তিবিলাকৰ পিছতো আমি ইয়াত গুলী বৰ্ষণ, বোমা বাৰুদ দেখি আছিলোঁ। কিন্তু অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া গৃহমন্ত্ৰী হিচাপে সকলো বড়ো সংগঠনক একলগ কৰি বিটিআৰ চুক্তি কৰিছিল, তাৰ পিছতে বড়োলেণ্ডত আজিলৈকে কোনো বোমা ফুটা নাই, কোনো গুলী বাৰুদ হোৱা নাই। তাৰমানে প্ৰকৃত শান্তি আহিছে আৰু এই শান্তিৰ লগে লগে এটা উন্নয়ন লাগিব, সমৃদ্ধি লাগিব, সমন্বয় লাগিব। আৰু এইখিনি কামত ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা যথেষ্ট অৰিহণা আছে। আৰু সেইকাৰণে বিটিআৰৰ জনসাধাৰণেও বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ বিটিআৰত ভাল ধৰণে নিৰ্বাচন খেলক আৰু সেই ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে আমি আহিছোঁ। এতিয়াতো এই নিৰ্বাচনৰ ঘোষণাই হোৱা নাই, প্ৰতিদ্বন্দ্বিতাৰ কথা কেনেকৈ ক'ম। কথাটো হ'ল যে ইয়াত সমষ্টিভেদে বিভিন্ন কথা হ'ব, কিন্তু আমি বিটিআৰত এটা খুব ভাল শক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিম। প্ৰাৰ্থীৰ তালিকাটো নিৰ্বাচন প্ৰথম ঘোষণা হওক, নিৰ্বাচনৰ ঘোষণা হোৱাৰ পিছত আমাৰ এটা ব্যৱস্থা আছে। প্ৰাৰ্থীৰ লগত কথা নাই, আমাৰ গোটেই ব্যৱস্থাটো হ'ল যে আমাৰ সংগঠনটো শক্তিশালী কৰিব লাগে। আৰু এতিয়ালৈকে আমি সংগঠন শক্তিশালী নকৰালৈ কিমান তাত খেলিম সেইটো আমি সিদ্ধান্ত লোৱা নাই। 40টা সমষ্টিৰ কিমান তাত খেলিম এই সিদ্ধান্তটো আমি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সভাবিলাক কৰিব তাৰ পিছতহে সিদ্ধান্ত ল'ম। কাৰণ আমাৰ সাংগঠনিক শক্তি ক'ত কিমান ধৰণে আছে এই সভাবিলাকৰ পিছতহে গম পাম, তাৰ পিছতে আমি সিদ্ধান্ত ল'ম।